হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে 21 নং কিস্তি PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, সেই কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। তো ফাইনেলি ডেট আহি গৈছে। তো আপোনালোকে কেতিয়া 21 নং কিস্তিটো লাভ কৰিব। তো আপোনালোকে কিছুমান কাম কৰিব লাগিব। যদি আপোনালোকে এইকেইটা কাম নকৰে, হয়তো আপোনালোকে PM কিষাণৰ যিটো 21 নং কিস্তি, সেই কিস্তিৰ টকা লাভ নকৰিব পাৰে। তো যিসকলে 20 নং কিস্তি বা 19 নং কিস্তি পোৱা নাই, তো সেইসকলো যদি পোৱা নাই আপোনালোকে, তো এই 21 নং কিস্তিৰো কিন্তু আপোনালোকে লাভ নকৰিব যদিহে আপোনালোকে এইকেইটা কাম নকৰে। তো কি কৰিব লাগিব আৰু কেতিয়া আপোনালোকে 21 নং কিস্তিৰ টকাটো লাভ কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন অফিচিয়েলি এটা নটিফিকেশ্যন আহি গৈছে PM কিষাণ সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা। এটা নতুন নটিফিকেশ্যন জাৰি কৰা হৈছে কেতিয়া আপোনালোকে লাভ কৰিব। তো চাওক, ইয়াতে আপোনালোকে কোৱা হৈছে PM কিষাণ 21 ইনষ্টলমেণ্ট ডেট আউট। 21তম কিস্তিৰ তাৰিখ মুকলি কৰা হৈছে। আজিৰ দিনটোত সকলো কৃষকে তেওঁলোকৰ একাউণ্টত 2000 টকা লাভ কৰিব। তো এই নটিফিকেশ্যন আহিছে 20/10/2025। তো 20 তাৰিখে এইটো আহি গৈছে এই নটিফিকেশ্যনখন। তাৰপিছত চাওক, ইয়াতে কোৱা হৈছে তলত PM কিষাণ 21 নং ইনষ্টলমেণ্ট ডেট আউট। দেশৰ কৃষকসকলৰ বাবে যথেষ্ট সকাহ পোৱাৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি নিধি যোজনাৰ অধীনত 21 সংখ্যক কিস্তি মুকলি কৰাৰ প্ৰস্তুতি অব্যাহত আছে। কৃষকসকলক আৰ্থিকভাৱে শক্তিশালী কৰাৰ লগতে খেতিৰ বাবে অত্যাৱশ্যকীয় সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই আঁচনিখন চৰকাৰে প্ৰতি বছৰে কৃষকসকলক 3টা সন্মান কিস্তিত 6000 টকা আৰ্থিক সাহায্য প্ৰদান কৰে। তো এইটো সকলোৱে জানে, বছৰত 3টা কিস্তি দিয়া হয়, 6000 টকা দিয়া হয়। তাৰপিছত চাই ইয়াতে আপোনালোকে কোৱা হৈছে প্ৰতিটো কিস্তিৰ মূল্য 2000, যিটো DBTৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে লাখ লাখ কৃষকে 20টা কিস্তি লাভ কৰিছে। অলৰেডি কিন্তু 20টা কিস্তি লাভ কৰিছে। এতিয়া সকলোৱে 21 সংখ্যা কিস্তিৰ বাবে অপেক্ষা কৰি আছে। 21তম কিস্তি মুকলি কৰা হৈছে আৰু এই ধন শীঘ্ৰে কৃষকৰ একাউণ্টত জমা কৰা হ'ব। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সদস্য, তেন্তে এই দেশটো শেষলৈকে নিশ্চয় পঢ়ক। ইয়াত 21 সংখ্যা কিস্তিৰ লগত জড়িত সকলো তথ্য পাব। তো তাৰপিছত চাগে আপোনালোকে 21তম কিস্তি পাবলৈ প্ৰয়োজনীয় কাম, তো কি কাম কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। যদি নকৰে তো আপোনালোকে লাভ নকৰিব। তো 21 সংখ্যা কিস্তি লাভ কৰিবলৈ কৃষকসকলে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ সম্পূৰ্ণ কৰিব লাগিব। প্ৰথমতে কৃষকসকলে নিশ্চিত কৰিব লাগে যে তেওঁলোকৰ আধাৰ কাৰ্ড তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ আছে। KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব, কিয়নো এতিয়াও KYC আপডেট নকৰা কৃষকৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা নহ'ব। তো যেতিয়ালৈকে KYC কমপ্লিট নকৰিব, সম্পূৰ্ণ নকৰিব, তো সেইসকলে কিন্তু 1 টকাও লাভ নকৰিব। তো ইয়াতে স্পষ্ট জনাই দিয়া হৈছে, কিয়নো এতিয়াও KYC আপডেট নকৰা কৃষকৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা নহ'ব। মানে যিটো KYC, এই KYCটো যদি আপোনালোকে নকৰে, তো আপোনাৰ একাউণ্টৰ টকা বা ধনটো আপোনাক নিদিয়ে। যিটো 2000 টকা দিয়া হয়, সেই টকাটো আপোনালোকে লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত ইয়াতে কোৱা হৈছে আধাৰ কাৰ্ড তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত লিংক কৰিব লাগিব। তাৰপিছত KYC কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে ইয়াৰ উপৰিও ভূমিৰ ৰেকৰ্ডৰ আৰু বেংকৰ সবিশেষ শুদ্ধ হ'ব লাগিব। কৃষকসকলে সময়ে সময়ে চৰকাৰী ৱেবছাইটত তেওঁলোকৰ সবিশেষ পৰীক্ষা কৰিব লাগে, যাতে যিকোনো ভুল সময়মতে শুধৰণি কৰিব পৰা যায়। প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতহে 21 সংখ্যক কিস্তি কৃষকৰ একাউণ্টত জমা কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে PM কিষাণ, ইয়াতে কোৱা হৈছে PM কিষাণ যোজনা 21তম কিস্তিৰ বাবে যোগ্যতা। তো ইয়াতে এই আঁচনিৰ সুবিধা কেৱল ভাৰত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক পৰিয়ালসকলেহে দিয়া হয়, যিসকলৰ সৰ্বাধিক 2 হেক্টৰ পৰ্যন্ত কৃষিভূমি আছে। আবেদনকাৰী কৃষকৰ বয়স 18 বছৰ বা তাতকৈ অধিক হ'ব লাগে, তেতিয়াহে তেওঁ 21তম কিস্তিৰ সুবিধা লাভ কৰিব। কৃষকৰ বাবে নিজৰ মাটিৰ মালিকীস্বত্বৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক আৰু মাটিখিনি তেওঁৰ দখলত থাকিব লাগে। কোনো কৃষক পৰিয়ালৰ কোনো সদস্যই যদি চৰকাৰী চাকৰিত কাম কৰে বা আয়কৰ দিয়ে, তেন্তে তেওঁক এই আঁচনিৰ পৰা বাদ দিয়া হ'ব।
তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত ইয়াতে কোৱা হৈছে কৃষকৰ বেংক একাউণ্ট সক্ৰিয় হ'ব লাগে আৰু NPCI মেপিং সম্পূৰ্ণ হ'ব লাগে যাতে কিস্তিৰ ধন পোনপটীয়াকৈ একাউণ্টত উপনীত হ'ব পাৰে EKYC সম্পূৰ্ণ কৰা আৰু হিতাধিকাৰীৰ তালিকাত নাম পঞ্জীয়ন কৰা কৃষকসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব এটা স্পষ্ট কিন্তু ইয়াতে জনাই দিয়া হৈছে যিসকলে EKYC কমপ্লিট কৰিব সেইসকলেহে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে কেতিয়া লাভ কৰিব PM কিষাণ সন্মান নিধি আঁচনিখনৰ 21 নং কিস্তি তো এতিয়া মই আপোনালোকক সেইটো জনাই দি আছো PM কিষাণ 21তম কিস্তিৰ তাৰিখ আৰু সময় এতে দিয়া হৈছে PM কিষাণ 21তম কিস্তিৰ তাৰিখ আৰু সময় 21 ইনষ্টলমেন্ট যেটো 21 নং কিস্তি ইয়াতে কোৱা হৈছে 21 ইনষ্টলমেন্ট 21 ST ইনষ্টলমেন্ট ৰিলিজ ডেট তো 21 নং কিস্তিৰ ৰিলিজ ডেটটো ইয়াতে দিয়া হৈছে তাৰ আগতে ইয়াতে এটা কথা জনাই দিয়া হৈছে যে ভৱিষ্যতে যদি আপোনালোকে PM কিষাণৰ ধন পাই থাকিব বিচাৰে তেনে ক্ষেত্ৰত ইয়াতে কোৱা হৈছে ভৱিষ্যতে কিস্তি লাভ কৰি থাকিবলৈ চৰকাৰে সকলো হিতাধিকাৰীয়ে EKYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰিছে যদি আপোনালোকে ভৱিষ্যতত পাই থাকিব বিচাৰে আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ টকা তো আপোনাক EKYC টো কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে লাভ কৰিব আৰু EKYC টো কিন্তু আপোনালোকে নিজেও কৰিব পাৰে বা CSC চেণ্টাৰত গলেও আপোনালোকে কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাই ইয়াতে আপোনালোকে 21তম কিস্তি ইয়াতে কোৱা হৈছে 21তম কিস্তি লাভ কৰিব 15 নৱেম্বৰ 2025 তো ফাইনালি ডেট আহি গৈছে 15 নৱেম্বৰ 2025 আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ 21তম কিস্তি টকা লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে 15 নৱেম্বৰ 2025 আপোনালোকে লাভ কৰিব তো অক্টোবৰ মাহটো শেষে হলে 15 নৱেম্বৰত আপোনালোকে লাভ কৰিব তো আপোনালোকৰ বাবে এইটো বহুত ভাল খবৰ যিসকল PM কিষাণ সন্মান নিধি আঁচনিখনৰ এজন হিতাধিকাৰী হয় তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ তো 15 নৱেম্বৰত আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ 21 নং কিস্তিটো আপোনালোকে লাভ কৰিব তো আপোনালোকে এতিয়া বহুত দিন সময় আছে তো আপোনালোকে যদি EKYC কমপ্লিট কৰা নাই তো সোনকালে আপোনালোকে EKYC টো কমপ্লিট কৰি লওক যদি নকৰে তো আপোনালোকে কিন্তু 21 নং কিস্তিও আপোনালোকে টকা লাভ নকৰিব তো আপোনালোকে নিশ্চয় গম পালে তো সোনকালে আপোনালোকে কৰি ল'ব আৰু আপোনালোকৰ যদি নিজে নোৱাৰে তো CSC চেণ্টাৰত গৈও আপোনালোকে কৰিব পাৰিব তো সোনকালে আপোনালোকে কৰি ল'ব EKYC টো ইয়াতে স্পষ্ট জনাই দিয়া হৈছে ভৱিষ্যতে যদি আপোনালোকে পাই থাকিব বিচাৰে তো EKYC টো কমপ্লিট কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব তো বহুতে কিন্তু 20 নং কিস্তি বা 19 নং কিস্তি 18 নং কিস্তি 17 নং কিস্তি এনেকুৱা কিন্তু বহুতে পোৱা নাই আৰু মই আপোনালোকক যেটো থাম্বনেলত যেটো 4000 টকা বুলি কৈ আছো থাম্বনেলত লিখা আছে 4000 পাব বুলি হেতু হল আপোনালোকে যেটো 20 নং কিস্তি যিসকলে পোৱা নাই তো সেইসকলে 21 নং কিস্তি আৰু 20 নং কিস্তি একেলগে আপোনালোকে লাভ কৰিব তো সেই কাৰণে মই থাম্বনেলত জনাই দিছো যে 4000 টকা আপোনালোকে লাভ কৰিব কিন্তু আপোনালোকে 21 নং কিস্তি আৰু 20 নং কিস্তি আপোনালোকে একেলগে লাভ কৰিব হয়তো আপোনালোকে যদি 3-4টা একেলগে পোৱা নাই যদি আপোনালোকে এতিয়া আপোনালোকে যদি EKYC টো কমপ্লিট কৰে তো আগৰ যিবোৰ আপোনালোকে ব্যালেন্স সেইবোৰ ব্যালেন্স আপোনালোকে এই একেলগে আপোনালোকে পাই যাব তো হেতু কাৰণে মই 4000 টকা থাম্বনেলত লিখিছো তো আপোনালোকে যদি 20 নং কিস্তি পোৱা নাই কিবা কাৰণত যদি আপোনালোকে পোৱা নাই তো 21 নং কিস্তিত আপোনালোকে 20 নং আৰু 21 নং কিস্তি দুটা একেলগে আপোনালোকে বেংক একাউণ্টত লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো দেৰি নকৰিব সোনকালে EKYC টো কমপ্লিট কৰি ল'ব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত WhatsAppত Facebookত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 21 নং কিস্তি কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে ধন্যবাদ